নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি আপোনালোকৰ লগত কাটল মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। কাটল মাছ, সেই মাছখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। এবাৰ মই মাছখিনি আগতীয়াকৈ ধুই লৈছিলোঁ। এবাৰ মই হালধি আৰু নিমখ দি মাছখিনি ভালদৰে সানি ল'ম। মাছখিনি কিন্তু বহুত ডাঙৰ মাছ আছিলে এইটো। তাৰে মানে আমি 1 কেজিমান লৈছিলোঁ। কিছুমান আমি এতিয়া ৰাতি বনাবলৈ কাৰণে অলপ লৈ লৈছোঁ, বাকী এইখিনি মই ফ্ৰিজত থৈ লৈছোঁ। এইটো মাছৰ মানে মূৰৰ ছাইডৰ অংশটো লৈছিলোঁ আমি। বহুত ডাঙৰ মাছ, কমচে কম 7-8 কেজি মানৰ মাছ আছিলে। মাছখিনি সানি ল'লোঁ। এবাৰ কেৰাহী পাতি তাত সৰিয়হ তেল দি লৈছোঁ। এবাৰ তেলখিনি দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই মাছখিনি এই তেলত ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আৰু পিছফালে বৰষুণৰ শব্দ শুনিছেনে নাই? কি যে বৰষুণ দিছে, পূৰা ধাৰাসাৰ বৰষুণ দি আছে। আৰু তাতে কাটল মাছৰ চব্জি আমি ভাতৰ লগত খাম আজি ঠাণ্ডা ঠাণ্ডা। কেৰাহীটো গৰম হৈ গ'ল। এইবাৰ মই মাছখিনি এটা এটাকৈ কেৰাহীত দি ফ্ৰাই কৰি ল'ম তেলত। আৰু মই কিন্তু সদায় মাছ যেতিয়াই ফ্ৰাই কৰোঁ অলপ ডিপ ফ্ৰাই কৰোঁ। কিছুমানে আকৌ অলপ হালকাকৈ ফ্ৰাই কৰে, বেছি ডিপ ফ্ৰাই নকৰে। মোক কিন্তু মাছ আকৌ ডিপ ফ্ৰাই কৰি ভাল লাগে খাই, সেইকাৰণে মই ডিপ ফ্ৰাই কৰিছোঁ। আমি 4 পিচ দি মই এতিয়া বনাই ল'ম। বাকীখিনি মই ফ্ৰিজত থৈ দিছোঁ। মাছখিনি দি ল'লোঁ তেলত। এতিয়া মাছখিনি মই ভালদৰে উল্টি পাল্টি কৰি ধুনীয়াকৈ ডিপ ফ্ৰাই কৰি ল'ম। মাছত মানে কাঁইটবোৰ এই ডাঙৰ ডাঙৰ, মাছটোত মানে মাংসৰ মানে বেছি আছে গাত। আৰু খুব তেল দিয়া মাছ, তেল আছে পূৰা। কাটল মাছ, ভকুৱা মাছ আচলতে কাটল মাছ। অসমীয়াত ভকুৱা মাছ বুলি কয়, আৰু বেংগলীত হ'লে কাটল মাছ বুলি কয়। খুব ভাল, খুব টেষ্টি মাছটো। দেখোঁতেই লাগিছে টেষ্ট হ'ব। আজি মই কিন্তু মাছটো সৰিয়হ দি কিদৰে বনাই সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অইন দিনাতো মই আপোনালোকক দেখুৱাইছিলোঁ যে মাছ বেলেগ বেলেগ ষ্টাইলত বনাই দেখাইছিলোঁ। আজি সৰিয়হ দি ধুনীয়াকৈ বনাই আপোনালোকক দেখাম। মাছখিনি দেখিছে ফ্ৰাই হৈ গৈছে ন? মই মাছখিনি ফ্ৰাই হৈ থাকোঁতে মই আপোনালোকক কৈ দিছোঁ কিছুমান মই মছলা লৈছিলোঁ। পিঁয়াজ, জলকীয়া, নহৰু, আদা ইত্যাদি। এইখিনিয়ে, বেছি একো নহয়। মাছখিনি ভজা হৈ গ'ল ডিপ ফ্ৰাই কৰি। মই এটা বাউলত মাছখিনি তুলি লৈছোঁ তেলৰ পৰা। মাছখিনি মই তুলি লৈছোঁ এটা এটাকৈ। আৰু তেল আছে মোৰ কেৰাহীত, আৰু বেছি মই তেল ইউজ নকৰোঁ। এইখিনিতে বনাম, যিহেতু সৰিয়হ দি বনাম, তেল বেছি ইউজ নকৰোঁ। এইবাৰ মই তেলত পিঁয়াজৰ পেষ্টটো দি ল'ম। পিঁয়াজৰ পেষ্ট দেখিছে, একদম ৰুকনিত ৰুকি লৈছিলোঁ, সেইখিনি দি লৈছোঁ। তাৰপিছত মই আদা নহৰুৰ পেষ্ট এটা আছিলে, সেইটোও মই দি ল'ম। সেইটো পটাত পিচিছিলোঁ। আৰু কেঁচা জলকীয়াৰ পেষ্ট অলপ বনাই থৈছিলোঁ, সেইখিনিও মই দি ল'ম। এইখিনি মই পটাতে পিছোঁ, যিহেতু মিক্সি নাই, সেইকাৰণে পটাত পিচি মই ভাল পাওঁ। আৰু বহুত ভাল লাগে, মিহিও হয়। মিক্সিত পিচিলে বেছি মিহি হৈ যায়, পানীয়া পানীয়া টাইপৰ হয়, সেইকাৰণে মই ইয়াতে পিছোঁ। এবাৰ বিলাহীখিনি দি ভালদৰে মছলাখিনি তেলত ফ্ৰাই কৰি লওঁ। ভালকৈ ফ্ৰাই কৰি লৈছোঁ। বিলাহীখিনি বৰ বেছি পকা নহয়, কেঁচা কেঁচা বিলাহী পাইছিলোঁ। বিলাহীৰ দামটো একেবাৰে আকাশ চুবলগীয়া হৈছেগৈ। 100 টকা কেজি, 150 টকা কেজি। কিনিব নোৱাৰা অৱস্থা মানুহৰ। বিলাহী বহুত দাম হৈ গৈছে এতিয়া, বৰষুণৰ বতৰ বুলি। মছলাখিনি ভালদৰে, গ্ৰেভিখিনি মই ভাজি ল'লোঁ তেলত। এবাৰ মই গুড়া মছলা কিছুমান লৈ লৈছোঁ, যেনে জলকীয়া পাউডাৰ, জিৰা, ধনিয়া, নিমখ, গৰম মছলা অলপ, হালধীয়া, চেনি অলপ, বাছ এইখিনিয়ে। আৰু মোৰ মছলাখিনি আপোনালোকক প্ৰায়ভাগে মনত থাকিয়ে যায় চাগে, মই এইখিনিয়ে ইউজ কৰোঁ। আজি মই ৰেড চিলিটো খালি লৈছোঁ, কাশ্মীৰী পাউডাৰটো লৈছোঁ, তাৰ কালাৰটো খুব ধুনীয়া আহিব বুলি। এইখিনি মই ইয়াত এতিয়া দি ল'ম। এই গ্ৰেভি মছলাত এই শুকান মছলাখিনি দি ভালদৰে এইখিনিকো ভাজি ল'ম। চব দি ল'লোঁ। এবাৰ ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। ভালদৰে অলপ যেতিয়ালৈকে মানে মছলাৰ পৰা তেল এৰি নাযায় তেতিয়ালৈকে ভাজি থাকিম। ভালদৰে মিহলাই ভাজি থাকিম। বৰষুণ দেখিছে, জপজপাই দি আছে পূৰা।
পূৰা একদম মানে আজি জ্বলাটো মই বেছি দিছোঁ, কাৰণ বৰষুণ যে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ আছে, সেইকাৰণে জ্বলাটো অলপ বেছিকৈ দি লৈছোঁ আজি। মছলাখিনি ভালদৰে খচি ল'লোঁ। এইবাৰ ঢাকনি এটাৰে অলপ সময়ৰ কাৰণে ঢাকি থ'ম, যাতে মছলাখিনিৰ পৰা তেলখিনি ওলাই আহে। তেতিয়ালৈকে মই ঢাকি থ'ম, কমেও 2-3 মিনিটমান এৰাই ল'লোঁ। দেখিছে মছলাৰ পৰা তেলখিনি এৰাই গ'ল। বাছ, এইবাৰ মই পাতলকৈ আলু কাটি থৈছিলোঁ, সেই আলুখিনিও ইয়াত দি ল'ম। মই পাতলকৈ আলু কাটি থোৱা আছিলে, দেখিছে বিলাহীখিনি যে কেঁচা যে মিক্স পূৰা হোৱা নাই, গলি যোৱা নাই মানে। এবাৰ এইখিনি মই দি ল'ম ইয়াতে। আলুখিনি দি ভালকৈ মছলাখিনিৰ লগত ভাজি থাকিম, যেতিয়ালৈকে গোটেই মছলাখিনি আলুখিনিৰ লগত মিক্স নহয়, তেতিয়ালৈকে মই ভাজি আছোঁ। এয়া ভাজি লৈছোঁ। এইবাৰ এইখিনি ভজা হৈ গ'লে মই সৰিয়হ পেষ্ট বনাই থৈছিলোঁ, পটাত পিচি থৈছিলোঁ। মই কিন্তু বগা মানে হালধীয়া সৰিয়হ আৰু ক'লা সৰিয়হ দুটাই মই মিক্স কৰি পিচিছিলোঁ। সেইখিনিও মই অলপ পানী মিহলাই ল'ম, বাতিটোত পানী দি ল'ম, হাতেৰে অলপ ঘূলি ল'ম, ঘূলি তাৰপিছত ইয়াত দি দিম। বাছ, এইখিনি দেখিছে কালাৰটো অকল বগাটো দিলে, কিন্তু অকল বগা হয়, ক'লাও নহয়। এতিয়া ক'লাটো দিছোঁ বুলি এনেকুৱা হৈছে। এইখিনি দি ল'লোঁ। এইবাৰ ইয়াতে মই 1 গ্লাছ পানী আৰু দি ল'ম। বেছি জুলীয়া নকৰোঁ, অলপ থুপথুপীয়া কৰিম। 1 গ্লাছ পানী দি ভালদৰে মিহলাই ঢাকনিৰে ঢাকি থৈ দিম। আলুখিনি পাতলকৈ কাটিছোঁ আৰু মছলাখিনি প্ৰায় মানে 60% সিজিয়েই গ'ল। সেইকাৰণে মই এই গোটেই আঞ্জাটো 5-10 মিনিট থ'লেই হৈ যাব। এয়া ঢাকনি খুলি দেখিছোঁ কমি গ'ল ন। এয়া সিজি গ'ল আলু তালু চব। এইবাৰ মই মাছৰ পিচখিনি ইয়াত দি ল'ম। এয়া দি লৈছোঁ। কি ডাঙৰ ডাঙৰ পিচ দেখিছে, 4 পিচে দিছোঁ মই। এতিয়া ভালদৰে মাছখিনিৰ লগত জোলৰ লগত অলপ হেৰি কৰি ল'ম, মিক্স কৰি ল'ম আৰু 2-3 মিনিটমান থ'ম। বাছ, নমাই দিম। গেছটো অফ কৰি ল'ম। এতিয়া মই দিওঁতে কিন্তু একেবাৰে হাই ফ্লেমতে আছিলে মোৰ। এবাৰ হৈ গ'ল। এইখিনি নমোৱাৰ আগতে মই কেঁচা জলকীয়া কেইটামান কাটি থৈছিলোঁ, ওপৰৰ পৰা ছটিয়াই দিম এনে, তাকে জ্বলাটো অলপ বেছি মোক লাগে বুলি। আপোনালোকে যিমান জ্বলা খায় সেইমতেই দিব আপোনালোকে। এয়া এইখিনি ওপৰৰ পৰা দি, আৰু যদি কাৰোবাৰ ইচ্ছা কৰে অলপ